শতবৰ্ষ গৰকা এখন বিদ্যালয়। বিদ্যালয়খনত আজি একত্ৰিত হ'লহি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল। ৰোমন্থন হ'ল বহু পুৰণি স্কুলীয়া দিনবোৰ। এই বিদ্যালয়খন হৈছে তাঁতীবাহৰ মজলীয়া বিদ্যালয়। 1922 চনত প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনত অনুষ্ঠিত হ'ল শতবৰ্ষৰ সামৰণি অনুষ্ঠান। এয়া আচলতে আমাৰ লখিমপুৰ জিলাখনৰ ভিতৰতে আমাৰ তাঁতীবাহৰ গাঁওখন এখন ঐতিহ্যপূৰ্ণ গাঁও আৰু তাঁতীবাহৰ গাঁৱৰ এটা উল্লেখযোগ্য শিক্ষানুষ্ঠান তাঁতীবাহৰ মজলীয়া বিদ্যালয়। আমাৰ গাঁৱৰ বাবে অতি গৌৰৱৰ কথা যে আগৰ যি মহিমা আৰু গৰিমা অক্ষুণ্ণ ৰাখি আমাৰ বিদ্যালয়খনে শতবৰ্ষৰ এই সময়ত উপনীত হ'লহি। আচলতে 104 বছৰ হ'ল প্ৰতিষ্ঠাৰ পৰা আৰু এতিয়া বিভিন্ন পৰিস্থিতিত আহি 100 বছৰ পূৰ্ণ হোৱাৰ বাবে এই অনুষ্ঠানটি আমি আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠানটি কালিৰ পৰা খুব সুন্দৰভাৱে ৰাইজৰ সহযোগিতাত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগিতাত উদযাপন হৈছে। প্ৰতিটো অনুষ্ঠান সুকলমে গৈছে আৰু আমি সকলোৰে পৰা আমি আশীৰ্বাদ বিচাৰিম যাতে এই অনুষ্ঠানটোৱে শিক্ষানুষ্ঠানটোৱে আগলৈকো এনেদৰে নিজৰ গৰিমা অব্যাহত ৰাখে, ছাত্ৰ-ছাত্ৰীসকলে সুনাম কৰি সমাজৰ এজন সৎ নাগৰিক হিচাপে নিজক গঢ়ি তুলিব পাৰে। সামৰণি অনুষ্ঠানত চক্ৰপাণি পৰাশৰৰ সৈতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে ৰোমন্থন কৰিলে পুৰণি স্কুলীয়া স্মৃতিসমূহ। বিদ্যালয়ৰ শতবৰ্ষ সামৰণি অনুষ্ঠানৰ যি 3দিনীয়া কাৰ্যসূচী কৰা হৈছিলে তাৰ যোৱাকালি আমাৰ দিনত কাৰ্যসূচীখিনি সফলভাৱে ৰূপায়ণ হৈ গ'ল। ৰাতিলৈ আমাৰ তাঁতীবাহাৰ স্পৰ্টছ এছ'চিয়েশ্যনৰ ফালৰ পৰা এখনি সুন্দৰ নাটক প্ৰদৰ্শন কৰা হ'ল আৰু আজি জনাবলৈ পাই সুখী হৈছোঁ যে আজি যি দিনৰ অনুষ্ঠান সেয়াও বহুত সুন্দৰভাৱে সফল ৰূপায়ণ হৈ গৈছে আৰু আজি ৰাতিলৈ আমাৰ তাঁতীবাহাৰ স্পৰ্টছ এছ'চিয়েশ্যনৰ ফালৰ পৰা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গতিকে সমূহ নাৰায়ণপুৰবাসী ৰাইজক এই অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনাইছোঁ। দ্বিতীয় দিনৰ কাৰ্যসূচীত নিশা ভাগলৈ অনুষ্ঠিত হ'ব লগা সাংস্কৃতিক অনুষ্ঠানত য'ত গীত পৰিৱেশন কৰিব মাধৱজ্যোতি ৰাজখোৱা, মুন্মি দাস আৰু কল্লুল বৰঠাকুৰে। নমস্কাৰ, মই মাধৱজ্যোতি ৰাজখোৱা। অহা 17 তাৰিখে তাঁতীবাহৰ মজলীয়া বিদ্যালয়ৰ যি শতবাৰ্ষিকী অনুষ্ঠান হৈ আছে সেই অনুষ্ঠানত সামৰণি অনুষ্ঠানৰ দিনা মই গীত পৰিৱেশন কৰিবৰ বাবে আহি আছোঁ। গতিকে সকলোকে সেইদিনা 17 তাৰিখে লগ পাম বুলি আশা থাকিল। আহিব সকলো, আমি সকলোৱে মিলি গীত গাম। গতিকে সকলোৰে উপস্থিতিত একান্ত কামনা কৰিলোঁ। ধন্যবাদ। প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগিতা আমি নথৈ আনন্দিত হৈছোঁ। আজি প্ৰায় 100 ছাত্ৰ-ছাত্ৰী আহি পেলাই আমি অন্তৰংগ আলাপ অনুষ্ঠানত ভাগ ল'লে। সুন্দৰৰূপে তেওঁলোকে তেওঁলোকৰ মনৰ ভাৱসমূহ ব্যক্ত কৰিলে। এই বিদ্যালয়ত পঢ়া আমি ভাল লাগিছে। আজি এইখন বিদ্যালয়ত যেতিয়া 22 চনত স্থাপিত হৈছিলে 1922 চনত তেতিয়াৰ পৰা ধৰি লৈ পেলাই এই আজি 2025 চনলৈকে যি আমাৰ 100 বৰ্ষ গৰকিলে তাৰপিছতো আমাক যিসকল পুৰণি ছাত্ৰ-ছাত্ৰী আহি আজি উপস্থিত হ'ল তেওঁলোকৰ যি স্মৃতি আছিলে আজি বৰ্তমান সময়ত তেওঁলোক উপস্থিত থাকি অতীতৰ স্মৃতিলৈ যি তেওঁলোক ঘূৰি গ'লে তেওঁলোকে যি ৰোমন্থন কৰিলে সেইখিনি আমিও শুনিলোঁ। নতুন যিসকল ছাত্ৰ-ছাত্ৰীয়ে বৰ্তমান পঢ়ি আছে সেইসকলক সেইখিনি কথা শুনি পেলাই সকলোৱে এই বিদ্যালয়খনক অনুধাৱন কৰিবলৈ শিকিছে। তাঁতীবাহাৰ গাঁৱত এটা আমাৰ সকলোৰে পৰিচিত এই বিদ্যালয়খন আমাৰ অসমৰ বিভিন্ন ক্ষেত্ৰত তাঁতীবাহাৰ মজলীয়া বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন ক্ষেত্ৰত ভাগ লৈ অৰিহণা যোগাই আহিছে। সেইধৰণে বিদ্যালয়খন অসমৰ বিভিন্ন ক্ষেত্ৰত পৰিচিত হৈছে। সকলোৰে উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে। প্ৰথমে আমি যেটোটো পাৰোঁ ৰূপায়ণ কৰি আছোঁ। চাহ লাডু ঘৰত সকলো বনাই আনিছোঁ, সকলো অভিভাৱকে দিছে। আমি ছাত্ৰী আমি বোৱাৰীহে ইয়াৰ হয়। আমি এইখন কাৰ্যসূচী আমি চলাই আহিছোঁ আৰু আমি 3 মাহমান এইটো কাৰ্যতে জড়িত হৈ আছোঁ। গান বাজানাৰে আমি সকলোখিনি কৰি আছোঁ। লাড়ু বনাইছোঁ, পিঠা বনাইছোঁ, এয়া নাৰিকল লাড়ু বনাইছোঁ, সকলোখিনি কৰিছোঁ আৰু ছাৰ সকলো ওলোৱা মালহে কিমান কষ্ট কৰিছে ভাবিব নোৱাৰা। প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ পৰা গৈ বহুত ডাঙৰ চাকৰি কৰিছে। তেখেতসকলো আহিছে। আমাৰ আজি অন্তৰংগ আলাপত কিমান ভাল লাগিছে নহয়, ভাল লাগিছে, বহুত ভাল লাগিছে। মই এখন স্কুলৰ প্ৰাক্তন ছাত্ৰীও আছিলোঁ আৰু এতিয়া বহুত ভাল লাগিছে। চকুপানী ওলাই গৈছেগৈ, নেপাওঁ এইটো আৰু ফোন নাম্বাৰ বিচাৰিলেও এনেকৈ সংযোগ কৰিব পৰা নাছিলোঁ। আহিলে ফোন নাম্বাৰ আজি লৈছোঁ। আজিৰ পৰা সকলো লগত আমি তাৰমানে বিয়া হৈ গ'ল, বহুত দূৰলৈ বহিছে, সকলোৰ লগত আমি
আজিৰ পৰা মানে হেৰি হ'ম আৰু যিসকলৰ লগত পঢ়িয়ে আছো, যিসকল লগত একেলগে পঢ়ি আছিলে, তাৰপিছত আজি মানে চকুপানী ওলাই গৈছেগে। ইমান সুন্দৰ আলাপ আজি মানে এখন ভাল বিদ্যালয়ৰ লাগিছে। পৰা বহুত বহুত ডাঙৰ চাকৰি কৰিছেগে, বহুত ভাল লাগিছে। আৰু আমাৰ তাঁতীবাহাৰ অঞ্চলৰ এটা নামো আছে, সকলো ছাত্ৰ ছাত্ৰী ইমানেই মানে আগবঢ়া, মানে ভাবিব নোৱাৰি আৰু সকলো ইমান যথেষ্ট কষ্ট কৰিছে, ভাবিব নোৱাৰা আৰু। বহুত, আৰু ইমান ধুনীয়া পৰিৱেশ আজি মানে ভাল লাগিছে, ঘৰলৈ যাবলৈ মন নাযায়। এটা ঠিক ইমান অনুষ্ঠান আমি সফল আৰু ৰাতিও আমাৰ হৈছো ভাওনা বুলি হৈছে, ভাবিছো। থিয়েটাৰ হৈছে, যুৱক যুৱতীসকলে পাতিছে। আমাৰ স্থানীয় যুৱক যুৱতীসকলে আৰু কাইলৈ এখন ভাওনা হ'ব, আজি দিনমান হ'ব শিল্পীসকলৰ দ্বাৰা। আমাৰ ৰাতিটো ইয়াতে থকা হয়, দিনটো ইয়াতে থকা হয়, এয়া আমাৰ সৌভাগ্যৰ কথা। 100 বছৰ গৌৰৱিছে যেতিয়া ইমান সুন্দৰ এটা অনুষ্ঠান চোৱাচোন, বহুত ভাল লগা, মানে কৈ শেষ কৰিব নোৱাৰি, ইমানেই সুন্দৰ এটা অনুষ্ঠান।